নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি লাৰ্ণ আৰ কে ইউটিউব চেনেললৈ। এইটো আমাৰ প্ৰথমটি ভিডিঅ'। যিহেতু SSCGD এক্সাম চলি আছে, চ' তাৰ ওপৰতে এটি ভিডিঅ' বনালোঁ। থাম্বনেইল চাই হয়তো সকলোৱে গমেই পাইছে, এই ভিডিঅ'টোত আমি GK GSৰ 20 তাৰিখৰ পৰা 26 তাৰিখলৈকে এক্সামত ৰিপিট হৈ থকা কিছুমান কুৱেশ্যন আলোচনা কৰিম। আগন্তুক দিনত যাৰ SSCGD এক্সাম আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' বহুত হেল্পফুল হ'ব পাৰে, কাৰণ এই কুৱেশ্যনবোৰ 20 তাৰিখৰ পৰা 2-3টা শিফ্টত ৰিপিট হৈ আছে। যিহেতু ময়ো এইবাৰ SSCGD এক্সাম দিছিলোঁ, মোৰ এক্সাম আছিলে যোৱা ফেব্ৰুৱাৰী 26 তাৰিখে। চ' মই 20 তাৰিখৰ পৰাই কুৱেশ্যনবোৰ কালেকশ্যন কৰি আছিলোঁ। তাৰ মাজত এইকেইটা হ'ল ৰিপিটেড কুৱেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কোনবোৰ টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে কমেণ্ট কৰি জনাব। লগতে ছাবস্ক্ৰাইবো কৰি দিয়ক, যাতে আমি ভিডিঅ' বনাবলৈ অকণমান উৎসাহ পাওঁ। আগবাঢ়িছোঁ আজিৰ কুৱেশ্যনসমূহৰ মাজলৈ। 2023ৰ ক্ৰিকেট বিশ্বকাপত সকলোতকৈ বেছি ৰান কোনে কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিৰাট কোহলি। গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুজৰাট। 2023 চনত অৰ্জুন বঁটা পোৱা ভাৰতীয় ক্ৰিকেটাৰজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহম্মদ ছামী। ভাৰতীয় সংবিধানত কোন অনুচ্ছেদত মৌলিক অধিকাৰৰ বিৱৰণ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 12ৰ পৰা 35। বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনন্দীবেন পেটেল। জন ধন যোজনাৰ পৰা কিমান লোন পাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 10,000। লোছৰ উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাডাখ। 2011 চনৰ জনগণনা অনুসৰি মহিলা শিক্ষিতৰ হাৰ কোন ৰাজ্যত সকলোতকৈ কম আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিহাৰ। ফিফা বিশ্বকাপ 2022ত কোনটো দল ফাইনেল খেলত জয় হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্জেণ্টিনা। সেউজ গৃহৰ পিতৃ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰমান বৰলাউ। লগতে MS স্বামীনাথন হৈছে ভাৰতৰ সেউজ গৃহৰ পিতৃ। আজিলৈ ইমানে। ইয়াৰ নেক্সট ভিডিঅ'বোৰত আমি ইয়াতকৈ বেছি কুৱেশ্যন আলোচনা কৰিবলৈ চেষ্টা কৰিম, যিহেতু এইটো আমাৰ প্ৰথম ভিডিঅ' আছিল। চ' লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, সকলোবোৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।